বিশ্বৰ এটা এনেকুৱা মানুহ যিয়ে 296 বছৰলৈকে জীয়াই আছিল। কিয় ফেচবুকৰ থিমবোৰ কেৱল ব্লু আৰু হোৱাইট ৰঙৰে হয়? গোটেইবোৰ তথ্য জানিবলৈ ভিডিঅ'টো অলপো স্কিপ নকৰিব। গতিকে আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আমাৰ ৰাষ্ট্ৰভাষা হিন্দী, এইটো আমি সকলোৱে জানো। কিন্তু আপুনি জানেনে ভাৰতৰ বাহিৰে আন এটা দেশ আছে য'ত হিন্দী ভাষাক ৰাষ্ট্ৰভাষা বুলি মানি লোৱা হৈছে। এই দেশটোৰ নাম হ'ল ফিজি। ইয়াত বসবাস কৰা মুঠ জনসংখ্যাৰ প্ৰায় 40% আমাৰ ভাৰতীয় মানুহ। আপুনি হয়তো ভাবিছে ইয়াত আৰু ভাৰতীয় মানুহ ক'ৰ পৰা আহিল? দৰাচলতে ইংৰাজৰ শাসনকালত ইংৰাজবোৰে ভাৰতৰ পৰা কিছু সংখ্যক মানুহ বন্দী বনাই ফিজিত কুঁহিয়াৰ খেতি কৰাৰ উপলক্ষে লৈ গৈছিল। তেতিয়াৰ পৰাই এই ভাৰতীয় মানুহবোৰ ফিজিতে বসবাস কৰিছে আৰু এই হিন্দী ভাষাটোকে তাৰ লোকসকলে ফিজিয়ান লেংগুৱেজ অৰ্থাৎ ফিজিয়ান ভাষা বুলি কয়। গাইজ, আপোনালোকে জানেনে পৃথিৱীত আটাইতকৈ বেছি দিনৰ বাবে জীয়াই থকা ব্যক্তিটো কোন আছিল? যদি নাজানে তেনেহলে জানি লওক। দি নিউয়ৰ্ক টাইমছৰ মতে চীন দেশত এজন লি চেং ইউন নামৰ ব্যক্তি আছিল, যাৰ মৃত্যু প্ৰায় 296 বয়সত হৈছিল। চীনৰ লোকসকলৰ মতে এওঁ এজন জড়িবুটি ঔষধ পাতিৰ জ্ঞানৰ ক্ষেত্ৰত অতিকৈ পাকৈত ব্যক্তি আছিল। সেইবাবে তেওঁৰ 100 বছৰ বয়সত চীনৰ চৰকাৰে তেওঁক পুৰস্কাৰেৰে সন্মান জনাইছিল। এই ব্যক্তিটোৰ ইমান দীঘলীয়া বয়সটো গোটেই পৃথিৱীতে থকা চাইণ্টিষ্টবোৰৰ বাবে আজিও এক ৰহস্য বনি আছে। গাইজ, আপোনালোকে কেতিয়াবা নোটিছ কৰিছেনে স্কুল বাছবোৰ সদায় কেৱল হালধীয়া ৰঙেৰে হোৱা কিয় দেখা যায়? দৰাচলতে চাইণ্টিষ্টবোৰে কয় যে সাইকলজিকেলি হালধীয়া ৰংটোৱে এটা এনেকুৱা ৰং যিটোৱে আমাক বহু দূৰৰ পৰা আকৰ্ষিত কৰিব পাৰে। যিহেতু হালধীয়া ৰংটোৱে আমাক বহু দূৰৰ পৰা আকৰ্ষিত কৰিব পাৰে, সেইবাবে হ'ব লগা পথ দুৰ্ঘটনাৰ সম্ভাৱনাও বহু কম হৈ যায়। ইয়াৰ উপৰিও হালধীয়া ৰংটো বৰষুণ, ৰাতি আৰু কুঁৱলী আদি হোৱা সময়তো অতি সহজে দেখিব পাৰি। সেইবাবে ভাৰতকে ধৰি বিশ্বৰ প্ৰায়বোৰ স্কুলে ছাত্ৰ-ছাত্ৰীৰ সুৰক্ষাৰ বাবে হালধীয়া ৰঙৰ বাছ ব্যৱহাৰ কৰে। গাইজ, আপোনালোকে জানেনে বিশ্বৰ আটাইতকৈ ডাঙৰ পৰিয়াল থকা মানুহজন কোন আছিল আৰু তেওঁ কোন দেশত বাস কৰিছিল? যদি নাজানে তেনেহলে মই আজি আপোনালোকক কৈ দিওঁ যে বিশ্বৰ আটাইতকৈ ডাঙৰ পৰিয়াল বেলেগ কতো নহয়, আমাৰ ভাৰতৰ মিজোৰামতে দেখিবলৈ পোৱা যায়। এওঁৰ নাম হ'ল জিঅ'না চানা। এওঁৱে এই সময়ত এই ডাঙৰ পৰিয়ালটোৰ মুৰব্বী আছিল। এওঁৰ এই পৰিয়ালটোত মুঠ 181 জন সদস্য আছে। তাৰে ভিতৰত এওঁৰ 39টা পত্নী, 94টা সন্তান, 33টা নাতি-নাতিনীয়েক আৰু 14টা বোৱাৰী আছে। এওঁলোকে একেলগে মিজোৰাম ৰাজ্যৰ বকাটুৱাং নামৰ গাঁৱত বসবাস কৰে। গাইজ, আপোনালোকে হয়তো ৰঙা আৰু সেউজীয়া ৰঙৰ আপেল বোধহয় নিশ্চয় চাই পাইছে বা খাই পাইছে। কিন্তু আপুনি কেতিয়াবা কলা ৰঙৰ আপেলৰ বিষয়ে শুনিছেনে? হয়, এনেকুৱা আপেল সঁচাকৈয়ে পৃথিৱীত পোৱা যায়। এই আপেলটো সমুদ্ৰতলিৰ পৰা প্ৰায় 3100 মিটাৰ ওপৰত তিব্বতৰ পাহাৰত খেতি কৰা হয়। ইয়াৰ ফলত সূৰ্যৰ পৰা অহা আল্ট্ৰাভায়োলেট ৰে এই আপেলবোৰ অতি বেছিকৈ পায় বাবে ইয়াৰ ৰংটো কলা হোৱা দেখা যায়। সেইবাবে ইয়াক দি ব্লেক ডায়মণ্ড এপল বুলিও কোৱা হয়। আৰু যদি আপুনি এই আপেলটো খাব বিচাৰে তেনেহলে আপোনাক এটা আপেলৰ বিপৰীতে 500 টকাকৈ দিব লাগিব পাৰে। গাইজ, আপোনালোকে হয়তো নিশ্চয় দেখিছে যে ফেচবুকৰ বেছিভাগ থিমেই কেৱল হোৱাইট আৰু ব্লু ৰঙেৰে হোৱা দেখা যায়। কিন্তু আপুনি কেতিয়াবা ভাবিছেনে ফেচবুকৰ ফাউণ্ডাৰ মাৰ্ক জুকাৰবাৰ্গে অন্য বেলেগ ৰং এৰি কেৱল ব্লু আৰু হোৱাইট ৰঙকে কিয় ব্যৱহাৰ কৰিলে? দৰাচলতে তেওঁ এজন কালাৰ ব্লাইণ্ডনেছ নামৰ বেমাৰত আক্ৰান্ত হোৱা ব্যক্তি হয়। এই কালাৰ ব্লাইণ্ডনেছ নামৰ বেমাৰত আক্ৰান্ত হোৱাৰ ফলত তেওঁ বেলেগ ৰঙক এৰি কেৱল ব্লু আৰু হোৱাইট ৰংটোকে ভালকৈ চকুৰে ডিটেক্ট কৰিব পাৰে বা দেখিব পাৰে। সেইবাবে ফেচবুকৰ বেছিভাগ থিমেই কেৱল হোৱাইট আৰু ব্লু ৰঙেৰে হোৱা দেখা যায়। এই গোটেইবোৰ তথ্য তেওঁ দি নিউয়ৰ্ক টাইমছ নামৰ মেগাজিন এটাৰ ইণ্টাৰভিউত কৈছিল। আপোনালোকে জানেনে ব্ৰাজিলত এটা এনেকুৱা আইলেণ্ড আছে য'ত আপুনি কেতিয়াও যাব নোখুজিব? হয়, ব্ৰাজিলত স্নেক আইলেণ্ড নামে জনাজাত এটা এনেকুৱা আইলেণ্ড আছে য'ত কেৱল মাত্ৰ সাপৰে ৰাজত্ব চলে। অধ্যয়ন কৰা লোকসকলৰ মতে এই আইলেণ্ডত প্ৰতি স্কোৱাৰ মিটাৰত 1ৰ পৰা 5ডালকৈ সাপ থকা দেখা যায়। তাৰে উপৰি ইয়াত 4000 প্ৰকাৰৰ বেলেগ বেলেগ ধৰণৰ সাপো দেখিবলৈ পোৱা যায়। দুনিয়াৰ আটাইতকৈ বিষাক্ত প্ৰজাতিৰ সাপৰ ভিতৰত এটা প্ৰজাতিৰ সাপ দি গোল্ডেন পিট ভাইপাৰ কেৱল এই আইলেণ্ডতে পোৱা যায়। সেইবাবে ব্ৰাজিলৰ চৰকাৰে মানুহক এই আইলেণ্ডত যোৱা সম্পূৰ্ণৰূপে নিষেধ কৰি দিছে বা বেন কৰি দিছে। গাইজ, যদি ভিডিঅ'টো ভাল লাগিল তেনেহলে লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনখন দবাই দিব, যাতে এনেকুৱা ইণ্টাৰেষ্টিং ফেক্টৰ ভিডিঅ' আপুনি সোনকালে চাব পাৰে।